কোনে বনাই খানা খানা কোনে বনাইছে আপুনি বনাইছে এনেকৈ খুৱাব নালাগে না মানুহক ইমান টেষ্টি বনাইছে মানে মাটন মই 2 প্লেট খালোঁ ৰাজগড় বাইলেণ্ডত বাইদেউহঁতৰ এখন হোটেল আছে গগৈ হোটেল পুৰা ফিমেল ষ্টাফ আৰু অকলে দাদাই ইয়াতে অলপ চাই মেলি দিয়ে আৰু কিন্তু বাকী ৰন্ধা বঢ়া চব ষ্টাফ ফিমেল কিচেনৰ চাইজটো সৰু কিন্তু ডাঙৰ ডাঙৰ কিচেনে পাতা নাপায় ইমান ফাষ্ট আৰু ইমান ধুনীয়া ছাৰ্ভিচ ইয়াতে প্ৰভাইড কৰি আছে কিন্তু বাইদেউ ষ্টৰিটো জানো আৰু হোটেলখন কেনেকৈ চলাইছে কিমান দিনৰ পৰা কৰি আছে সেইটোও জানো নমস্কাৰ মোৰ নাম পিংকি গগৈ আপুনি হোটেল লাইনত কেনেকৈ সোমালে হোটেলত সোমালোঁ মানে এনেকৈ আগতেও মই কৰিছিলোঁ আজি 4 বছৰ হৈ গ'ল 4 বছৰৰ পৰা আমি এনে ভাবিছিলোঁ কেনেকৈ ভাতটো দিলে দোকানটোত ভাল লাগিব বুলি গগৈ আৰু গাহৰিৰ লগত কিবা স্পেচিয়েল সম্পৰ্ক আছে মই 2 পিচ খালোঁ মানে বঢ়িয়া হৈছে মহিলা ষ্টাফ চব মহিলা staff। কেইজনী ছোৱালী আছে ছোৱালী কেইজনী আমাৰ 4জন 5জন 6জনী আছে 6জনী ছোৱালী বা বঢ়িয়া কি বনাই ইয়াতে মই মটন বনাওঁ চিকেন বনাওঁ আৰু গাহৰিটো মটনটো আমাৰ কুকাৰত হয় আমাৰ মছলা নাইয়ে অকলে জিৰা আৰু হালধি আৰু নিমখ মূলা খাইছিলা তুমি পহেলিকা তোমাৰ মূলা খোৱা সেই পান্ধৰ গোন্ধই জানা মোৰ নাক কোচ খুৱাই দিছে তেতিয়া মই চিঞৰি কৈছিলো ৰাধিকা তুমি পান্দিলা তাই মোৰ চকুত চৈ কৈছিল মা কসম সৰস্বতী বিদ্যা মই নাই পন্দা এই বিয়াত যে আমি ছাগলী মাংস খাওঁ যে গাঁৱত এই চেম টেষ্ট বহুত ধুনীয়া টেষ্টি খানা আছিল মই খালোঁ ছাগলী মাংস ভাত আৰু 2 পিচ গাহৰি কেতিয়াবা যদি ভাল অসমীয়া টাইপ ছাগলী মাংস ভাত খাব মন আছে নহয় গগৈ হোটেলত ট্ৰাই কৰিব পাৰিম এইটোক 9 on 10 দিছোঁ দেই